আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে ডেট ঘোষণা কৰা হৈছে। আপোনালোকে যদি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ অপেক্ষা কৰি আছে, তেন্তে আপোনালোকৰ বাবে এই ভিডিঅ'টি বহুতো ইনফৰ্মেটিভ হয়। কাৰণ এই ভিডিঅ'টিত মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে কেতিয়া ৰিজাল্ট দিব আৰু আপোনালোকে কেইটা ৱেবছাইটৰ মাধ্যমৰ দ্বাৰা আপোনালোকে ফলাফল লিখিবলৈ পাব আৰু আপোনালোকৰ HS ফাইনেল ৰিজাল্টৰ টোটেল পাছ কেণ্ডিডেট কিমান আৰু আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন লেটাৰ, থাৰ্ড ডিভিজন ফেইল, কিমানখিনি ষ্টুডেণ্টে পাছ হৈছে আৰু কিমানখিনি ষ্টুডেণ্টে ফেইল হৈছে আৰু ডিষ্টিংশ্যন ষ্টাৰ মাৰ্ক কিমানখিনি আপোনালোকৰ যিটো নেকি অসমৰ ভিতৰত টপ 10ৰ ভিতৰত আছে, গোটেইখিনি আপোনালোকক মই এই ভিডিঅ'টিৰ দ্বাৰা জনাই দিম। আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চালে বুজি পাব। এতিয়া মই আপোনালোকক জনাম পোনপ্ৰথমতে আপোনালোকৰ বাবে এইটো মই অফিচিয়েল যিটো নেকি ASSEB HS ফাইনেল ৰিজাল্ট 2026 অফিচিয়েল ৱেবছাইটত আহিছোঁ। ইয়াত লিখা আছে টু বি এনাউন্স চুন। ইয়াৰ অৰ্থই হ'ল যে আপোনালোকে অতি কম সময়ৰ দিনৰ ভিতৰত আপোনালোকে ৰিজাল্টটো দেখিবলৈ পাব আৰু আপোনালোকে এই ৰিজাল্টটো চাবলৈ হ'লে আপোনালোকৰ টোটেল 15টা আপোনালোকৰ ৱেবছাইট থাকিব। তাৰে ভিতৰত আপোনালোকৰ এটা মোবাইল এপ থাকিব। আপোনালোকে মোবাইল এপ থ্ৰু দি আপোনালোকে ৰিজাল্টটো চাব পাৰিব। ঠিক আছে, আৰু আপোনালোকে ইয়াত আপোনালোক মই জনাই দিছোঁ যে আপোনালোকে অতি কম সময়ৰ দিনৰ ভিতৰত আপোনালোকে ৰিজাল্ট দেখিবলৈ পাব। কিন্তু ইয়াৰ আগতে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক, তেতিয়া আপোনালোকৰ যিখিনি নেকি ডাউট আছিলে সেইখিনি আপোনালোকৰ সম্পূৰ্ণ আপোনালোকৰ ডাউটটো ক্লিয়াৰ হ'ব। আৰু বহুতে মোক সুধি আছিলে যে কেতিয়া ৰিজাল্ট দিব, দাদা কেতিয়া ৰিজাল্ট দিব, তেনেকৈ মোক কমেণ্ট ছেকশ্যনত সুধি আছে। তেওঁলোকক জনাই দিছোঁ যে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকে 20 এপ্ৰিলৰ আগত পোৱাৰ চান্সটো 90% চান্স আছে, যিহেতুকে CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 20 এপ্ৰিলৰ আগত দিয়াৰ কথা কৈছিলে। ঠিক আছে, ঠিক সেই ডেট অনুসৰি আপোনালোকক মই আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাম। আৰু আপোনালোকক মই পোনপ্ৰথমতে জনাই দিছোঁ যে আপোনালোকৰ পোনপ্ৰথমতে ৰিজাল্টটো চাবলৈ হ'লে আপোনালোকৰ এডমিট কাৰ্ডৰ যিটো নং আৰু ৰুল থাকে সেইটো লাগিব। আৰু ইয়াতে মই আপোনালোকক জনাই দিম যে আপোনালোকৰ এইবাৰ টোটেল ষ্টুডেণ্ট কিমান এপিয়াৰ হৈছিলে সেইটো মই আপোনালোকক জনাই দিম। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ভিডিঅ' এই চেনেলটোত আপোনালোকে পাই থাকিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে বেল আইকনটো প্ৰেছ কৰিব, কাৰণ যদিহে মই আপোনালোকৰ এই চেনেলটোত আপোনালোকৰ যিটো ৰিলেটেড ভিডিঅ' HS ৰিজাল্টৰ এই সন্দৰ্ভত যদি বা এই সম্পৰ্কৰ ভিডিঅ' মই দিওঁ, তেন্তে আপোনালোকে নটিফিকেশ্যন পাব। সেইকাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পোনপ্ৰথমতে মই আপোনালোকক বাৰে বাৰে কৈ আহিছোঁ যে এপ্ৰিল মাহৰ 20 তাৰিখৰ আগত পাব। ঠিক আছে, এপ্ৰিল মাহতে পাব, কিন্তু 20 তাৰিখৰ আগত পাব। কিয় তেনেকৈ পাব মই গোটেইখিনি আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ যে টোটেল ষ্টুডেণ্ট কিমান আছিলে আৰু ইয়াতে কিমান পাছ আউট হৈছে, গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ। যে পোনপ্ৰথমতে আপোনালোকে চাওক, এইটো চালে বুজি পাব। দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB ডিক্লাৰ্ড দ্য ৰিজাল্ট। ইয়াত পাৰ্চেণ্টেজটো কিমান দিয়া আছে পাছ আউটৰ। ইয়াত পাছ আউটৰ আপোনালোকৰ পাৰ্চেণ্টেজ দিয়া আছে 63.98%। আৰু ইয়াত ষ্টুডেণ্ট আছিলে 4,22,737 আৰু কিমান এপিয়াৰ্ড হৈছিলে 2,70,471 ষ্টুডেণ্ট পাছ হৈছে। মানে 4,22,737টাৰ পৰা তেওঁলোকে কিমান পাছ হৈছে, 2,70,471টাহে ষ্টুডেণ্ট পাছ আউট হৈছে। ঠিক আছে, বাকীখিনি গোটেই কি হ'ল, ফেইল হৈছে। যিমানখিনি আছিলে খুব বেছিখিনিয়ে পাছ হৈছে বাৰু, বেছিখিনিয়ে পাছ হৈছে। ইয়াত আৰু আপোনালোকে 67.59% হৈছে ল'ৰা আৰু 61% হৈছে ছোৱালী। ঠিক আছে, ইয়াত পাছ আউটৰ ভিতৰত আকৌ আপোনালোকৰ থাকিব যে মেল আৰু ফিমেলৰ কাৰণে আপোনালোকৰ পাৰ্চেণ্টেজটো দিয়া আছে 67.59% হৈছে ল'ৰাসকলে পাছ আউট হৈছে, তেওঁলোকৰ পাছ আউট হোৱাৰ পাৰ্চেণ্টেজটো এইটো। আৰু যিসকল ছোৱালী, ঠিক আছে, গাৰ্লছৰ কাৰণে 61.09% হৈছে ছোৱালী পাছ আউট সংখ্যা বা পাৰ্চেণ্টেজটো আপোনালোকৰ ইয়াতে দিয়া আছে। ঠিক আছে, এতিয়া নেক্সট মই আপোনালোকক দেখুৱাম যে কেতিয়া ৰিজাল্টটো দিব। ঠিক আছে, কেতিয়া ৰিজাল্টটো দিব আপোনালোকে চাব। ইয়াত দ্য আছাম HS ৰিজাল্ট 2026 ক্লাছ 12 এক্সপেক্ট ডেট দিয়া হৈছে আৰু এক্সপেক্ট মান্থটো হৈছে এপ্ৰিল মান্থ। ঠিক আছে, আৰু আপোনালোকে চাব এতিয়ালৈ কোনো ধৰণৰ কনফাৰ্মটো হোৱা নাই, কিন্তু CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি সংবাদ মাধ্যমৰ দ্বাৰা তেওঁ কৈছে যে পাইছোঁ আমি, আৰু তেওঁ কৈছে যে 20 এপ্ৰিলৰ আগত দিয়াৰ কথা আছিলে। চাব, এতিয়া মই আপোনালোক গোটেইখিনি কৈ আছোঁ। 20 তাৰিখৰ আগত যদি দিয়ে, কোনকেইটা তাৰিখৰ ভিতৰত দিব পাৰে
এটা হৈছে আপোনালোকৰ 17 তাৰিখ, ঠিক আছে, 17 তাৰিখ এটা হৈছে, আৰু লগত আপোনালোকৰ 19 তাৰিখ বন্ধ থাকিব, আৰু 20 তাৰিখ আপোনালোকৰ দুটা ডেট আছে, 17 আৰু 20। 17 তাৰিখে যদি কেনেবাকৈ নিদিয়ে তেন্তে 20 তাৰিখে দিয়াটো চান্স আছে, আৰু যদি 20 তাৰিখেও নিদিয়ে কিন্তু যিটো নেকি আমি গুগলত চাইছোঁ যে এক্সপেক্ট দিয়া আছে যে বিটুইন মানে 20 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত দিব। ইয়াত দুইটা ডেটৰ ভিতৰত হয়তো মাজতে দিব পাৰে ৰিজাল্টটো, দুইটা ডেটৰ ভিতৰত। আপোনালোকে এতিয়া যদি অপেক্ষা কৰি থাকক 17 এপ্ৰিললৈকে, যদি 17 এপ্ৰিল বাই চান্স নিদিয়ে তেন্তে 20 এপ্ৰিলত দিব। যদি 20 এপ্ৰিলো নিদিয়ে তেন্তে 20 এপ্ৰিলৰ পিছত গোটেইখিনি খোলা থাকিব বাৰু, কোনকেইটা ডেটত দিয়ে সেইটো আগন্তুক দিনত মই আপোনালোকক ইনফৰমেশ্যনটো জনাই দিম, ঠিক আছে। এতিয়া আপোনালোকক মই জনাই দিছোঁ ৰিজাল্ট এক্সপেক্ট এতিয়া এপ্ৰিল মান্থতে আপোনালোকে 100%টো পাবই, এপ্ৰিল মান্থতে পাব, লাষ্ট উইক হওক বা আপোনালোকে 20 তাৰিখৰ ভিতৰতে পাব নে 17 তাৰিখৰ ভিতৰতে পাব, সেইটো এতিয়ালৈ ফাইনেল হোৱা নাই। কিন্তু CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ অনুসৰি তেওঁ যেনেকৈ কৈছিলে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 এপ্ৰিলত দিব বুলি, তেনেকৈ দিলে। কিন্তু হায়াৰ ছেকেণ্ডেৰীটো কৈছে 20 এপ্ৰিলৰ আগতে দিব বুলি, কিন্তু 20 এপ্ৰিলত হয়তো যদিহে দিবও পাৰে, ঠিক আছে, 100%টো চান্স আছে। বাই চান্স নিদিলে 20 এপ্ৰিলৰ পিছত দিব পাৰে, ডেটখিনি আছে, বহু খোলা আছে বাৰু, কোনো ধৰণৰ বন্ধ নাই। ইয়াতে আপোনালোকে এতিয়া এপ্ৰিলৰ 17 তাৰিখ নাই 20 তাৰিখটো পাব বুলি মই আশা কৰিছোঁ, ঠিক আছে। এতিয়া আপোনালোকে ৰিজাল্ট যদি এনাউন্স কৰে হয়তো 9টা বজাত এনাউন্স কৰিব, হয়তো 10টা বজাত এনাউন্স কৰিব, ঠিক আছে। আৰু আপোনালোকৰ কেতিয়া এক্সাম হৈছিলে, ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা মাৰ্চৰ 16 তাৰিখলৈকে হৈছিলে। আৰু আপোনালোকৰ ৰিভলিউশ্যন এপ্লিকেশ্যন আপোনালোকৰ কেতিয়া কি কৰা হৈছে গোটেইখিনি ইয়াত দেখিবলৈ পাব। আৰু আপোনালোকৰ কম্পাৰ্টমেণ্ট এক্সাম থাকে নে নাথাকে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম, ঠিক আছে। এতিয়ালৈ কোনো ধৰণৰ তেনেকুৱা মই আপোনালোকক এই ভিডিঅ'টোত ইনফৰমেশ্যনখিনি নিদিওঁ। এতিয়া আপোনালোকে কোনকেইটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব, এটা হৈছে এপ, ঠিক আছে, এটা হৈছে এপ আছে, উপলব্ধ এপ আছে, সেইটোৰ থ্ৰুদি আপোনালোকে চাব পাৰিব। ইয়াত দেখি আছে উপলব্ধ এপ, আপোনালোকে ইয়াতে দেখিবলৈ পাব উপলব্ধ এপ বুলি আছে, ঠিক আছে। ইয়াতে আপোনালোকে দেখিছে উপলব্ধ এপ, এই এপ থ্ৰুদি আপোনালোকে ৰিজাল্টটো চাব পাৰিব। আৰু এটা আছে আপোনালোকৰ যিকেইটা পৰিচিত আৰু খুবেই ট্ৰাষ্ট কৰিব পৰা, যিহেতু কোনো ধৰণৰ চাৰ্ভাৰ ডাউন নহয়, তেনেকুৱা প্ৰব্লেম নকৰে, এইকেইটা ৱেবছাইট আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে। resultassam.nic.in এইটো হৈছে, আৰু ahsec.assam.gov.in এইটো আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে। আৰু এটা আছে আপোনালোকৰ assamresult.in এইটো হৈছে, আৰু আপোনালোকৰ মোবাইল এপ, এইকেইটা আপোনালোকে ৱেবছাইট ট্ৰাষ্ট কৰিব পাৰে। বাকী আৰু বহুত ৱেবছাইট থাকিব, আপোনালোকে সেইকেইটা ৱেবছাইটৰ থ্ৰুদিও ৰিজাল্ট চাব পাৰিব, কিন্তু আপোনালোকৰ সেইটো হৈছে আপোনালোকৰ হয়তো চাৰ্ভাৰ ডাউন, কিবা ইছ্যু, নেটৱৰ্কৰ ইছ্যু থাকিব পাৰে। আৰু মই আপোনালোকক পুনৰবাৰ জনাই দিছোঁ, যদিহে আপোনালোকে ৰিজাল্টটোক লৈ অপেক্ষা কৰিছে তেন্তে আপোনালোকৰ মই ডেটকেইটা দিয়ে দিলোঁ, 17 তাৰিখ আৰু 20 এপ্ৰিলৰ ভিতৰত আপোনালোকে পোৱা চান্স আছে। আৰু আপোনালোকে ৰেডি হৈ থাকক, যিহেতু আজি আপোনালোকৰ ডেট আপোনালোকৰ আজি 16 তাৰিখ হৈছে, ঠিক আছে। আজি 16 তাৰিখ, আপোনালোকে মাত্ৰ আজি দিনটোহে, যদিহে দিয়ে তেন্তে আপোনালোকে 17 এপ্ৰিলত পাবই নিশ্চয়। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে ক'ব নাপাহৰিব। ধন্যবাদ।